এতিয়া গৈ আছোঁ আমি চেৰগাঁৱৰ পৰা ৰূপা, আৰু ৰূপালৈ যাওঁতে ৰাস্তাবিলাক কেনেকুৱা কি গোটেইখিনি দেখাম, আৰু ৰূপা মাৰ্কেটখনো অকণমান দেখাম। গতিকে আপোনালোকে চাই থাকিব, আৰু যিসকলে মোৰ ব্লগবিলাক চাইছে তেওঁলোকে গম পাইছে আমি অৰুণাচলত আছোঁ। গতিকে মই ইয়াৰ আগত 3টা ব্লগ দিলোঁ নেকি অৰুণাচলৰ চেৰগাঁৱৰ। গতিকে আপোনালোকে নাইচোৱা চাই ল'ব, যদি ব্লগবিলাক চাই ভাল লাগিছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে কাষতে যিটো বেল আইকন সেইটো অল কৰি দবাই থ'ব, তেতিয়া মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকে গম পাই থাকিব। আৰু ইয়াৰ পাছৰ ভিডিঅ'বিলাকো ভাল ভাল হ'ব, গতিকে আপোনালোকে চাই থাকিব। এতিয়া ৰূপা গৈ আছোঁ, ৰাস্তাবিলাক দেখাম আপোনালোকক কেনেকুৱা। এইবোৰ দেখিছে যে এইবোৰ বিলাহী খেতি, আৰু ইমান ধুনীয়া লাগিছে ঠাইখিনি। বোলো ফটো উঠিবলৈ আমি ৰখিলোঁ এইখিনিতে। এতিয়া আমি ৰূপা পোৱা নাইয়ে, পাবলৈ আছে আৰু ভালেখিনি। আৰু আমি এয়া পালোহি ৰূপা টাউন। এইখিনিয়ে হৈছে ৰূপা মেইন মাৰ্কেট। আৰু আমি গাড়ী ৰখাই পিনি বজাৰ কৰিব নহ'ল, আৰু যিহেতু ইমান ৰ'দটো কাঢ়াকৈ দিছে, ঠাণ্ডা থাকিলেও ঠাণ্ডা, আৰু ৰ'দ দিলেও ৰ'দটো প্ৰথম বেয়াকৈ গাত লাগে। আৰু গাড়ী পাৰ্কিং কৰিবলৈও অলপমান অসুবিধা, ৰাস্তাবোৰ ঠাইত দেখিছে নাই। সেইটো কাৰণে আমি নানামিলোৱে আৰু, কিন্তু এনেই বজাৰখন চাই মেলি উভতি দিলোঁ। উভতি আমি এতিয়া আকৌ চেৰগাঁও যাম। আৰু আকৌ চেৰগাঁৱলৈ যাওঁতেও আহোঁতে যিখিনি ৰাস্তা দেখাব নোৱাৰিলোঁ, এতিয়া আকৌ যাওঁতে দেখাম। গতিকে চাই থাকিব। এইটো ৰাস্তা চাওক, কেনেকুৱা ৰাস্তাটো বাৰু দেখিলে কেনেকুৱা লাগে চাওকচোন। এতিয়া এইটো ৰাস্তা দি আমি ঘূৰি আছোঁ, আহোঁতে বাৰু আহিলোৱেই, যাওঁতেও যাম। আৰু ইয়াৰ পাথৰবিলাক কেনেকুৱা, এজেগাত দেখিব একদম বগা চিকচিকীয়া পাথৰ, এজেগাত দেখিব একদম কয়লাৰ নিচিনা ক'লা পাথৰ, মানে বিভিন্ন ধৰণৰ পাথৰ দেখিলোঁ। আৰু গোটেই পাহাৰো মানে দেই, তেনেকুৱা পাহাৰ বহুত দেখিলোঁ। আৰু ইয়াতে এটা কথা কৈ থওঁ, গাড়ীখন সাৱধানে চলাব, একো ভয় নাই। আৰু গাড়ীখনৰ কণ্ডিশ্যন একদম ভাল থাকিব লাগিব, কাৰণ ইমান আমি ওপৰত উঠোঁ ন, বহুত ওপৰত উঠি আছোঁ আমি। গতিকে গাড়ীৰ কণ্ডিশ্যন একদম ভাল থাকিব লাগিব, তেতিয়া একো হেৰি নাই আৰু, ভয় নাই, আৰু ধুনীয়াকৈ অহা যোৱা কৰিব পাৰিব গুৱাহাটীৰ পৰা চেৰগাঁও। ৰূপালৈকো আহিব পাৰি, ধুনীয়া ৰাস্তা। এই আপোনালোকক দেখাইছোঁ চাওক, ৰাস্তাবোৰ কেনেকুৱা, অকল পাহাৰৰ কাষে কাষে যাব লাগে, একদম পাথৰৰ। আৰু বিভিন্ন ধৰণৰ পাহাৰ দেখিলোঁ দেই, একদম বগা পাহাৰো দেখিলোঁ, একদম ক'লাও দেখিলোঁ, মানে বহুত দেখিলোঁ। আহোঁতে মই চাই আহোঁতে বেছি ভিডিঅ' কৰা নহয়, যাওঁতেহে কৰিছোঁ। এইডোখৰ নাম কি, জিগাং বোলে এইডোখৰ নাম। পানীখিনি চাচোন, গলো মানে ইয়াত য'তে নাযাওঁ ত'তে ভিউৱে। আৰু এইটো হৈছে
এজোপা কি এতিয়া এইজনী খাইছে মই বোলো নাখাবা মিঠা বুলি কৈছে বন বগৰী নহয় কিবা এটা হয় ওচৰৰ পৰা দেখুৱাইছে বস্তু খাইছে নাই এটা কি বস্তু আমি ধৰিব পৰা নাই কিন্তু খাইছে কয় এনেকৈ মিঠা বোলে বোলো জানে যদি ক'ব দেই এইটো কি বস্তু ওচৰৰ পৰা দেখাই দিছোঁ আৰু এইখনে হৈছে চেৰগাঁও পুনৰ চেৰগাঁও পালোহি আমি ৰূপাৰ পৰা আহি আৰু চেৰগাঁওখন দেখিবলৈ খুবেই ধুনীয়া আৰু চেৰগাঁৱে টুৰিজিম এৱাৰ্ড লাভ কৰিছে আৰু ইয়াত যিহেতু আপেল ফাৰ্মৰ কাৰণে পূৰা বিখ্যাত গতিকে এইখনে হৈছে চেৰগাঁও খুব ধুনীয়া হয় আৰু এয়া আমি এতিয়া যিখন ৰিজৰ্টত থাকিম সেই ৰিজৰ্টখনলৈ আমি সোমাই গৈ আছোঁ ৰিজৰ্টবোৰ সদায় কিবা ভিতৰতে থাকে দেখোন এইয়া সোমাই গৈ আছোঁ আৰু দেই ৰিজৰ্টখনলৈ কিন্তু প্ৰথম ৰাস্তাটো যাওঁতে আমি ঘূৰি আহিলোঁ প্ৰথম ৰাস্তাটো নাপালোঁ মানে পাহাৰ ৰাস্তাত হ'লে মানে উঠিব লাগে বুলি ক'লে সেই আৰু তলৰ ৰাস্তাদি গ'লে এখন নদীৰ পাৰ হ'ব লাগে বুলি ক'লে আমি ভাবিলোঁ তলৰ ৰাস্তাটোৱে যাওঁ নদীখন বাৰু কিমান পানী চাই ল'ম আৰু সেই অনুপাতে আমি তলেদি আকৌ ওপৰৰ ৰাস্তাটো নগৈ তলেদি ঘূৰি আহিলোঁ ঘূৰি আহি নেক্সট ব্লগত আপোনালোকক দেখাম বাৰু ৰিজৰ্টখন কেনেকুৱা কি ৰিজৰ্টখন খুবেই ধুনীয়া গতিকে এতিয়া ভিডিঅ'টো দীঘল হৈছে যে ইয়াতে সামৰণি মাৰিছোঁ